আমি আশা কৰিছোঁ যে এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এক নতুন ভিৰ ইয়াত সৃষ্টি হ'ব বুলি ভাবিছোঁ। আমি যথেষ্ট সংখ্যক ভক্তৰ সমাগম হ'ব বুলি ভাবিছোঁ। বিশেষকৈ আবিৰ্ভাৱ ক্ষেত্ৰ প্ৰতিষ্ঠা হোৱাৰ কাৰণে দূৰ দূৰণি যাত্ৰীসকলৰ কাৰণে এইটো আকৰ্ষণৰ অন্যতম কেন্দ্ৰ হৈ পৰিছে। কাৰণ সম্ভৱতঃ উত্তৰ পূব ভাৰততে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এইটো এটা অন্যতম ধৰ্মীয় পৰ্যটন ক্ষেত্ৰত পৰিণত হৈছে। সেইকাৰণে আমি আশা কৰিছোঁ যে এইবাৰ সকলো অভিলেখ ভংগ কৰি ভক্ত আৰু যাত্ৰীসকল ইয়াত সমবেত হ'ব। গতিকে যিটো ট্ৰেফিক এৰেঞ্জমেণ্টৰ কথা ভবা হৈছে সেই বিষয়ে আপোনালোকক আমি জনাবলৈ বিচাৰিছোঁ। নগাঁৱৰ ফালৰ পৰা আহিবলগীয়া বা ঢিঙৰ ফালৰ পৰা আহিবলগীয়া সকলো সৰু যান বাহন এইবাৰ আমি হায়াৰ ছেকেণ্ডেৰী কাষেদি দৌল মন্দিৰৰ চাৰিআলিটোৰ কাষেদি আহি এই আপোনাৰ আমাৰ থানৰ পিছফালৰ ৰাস্তাটো দি প্ৰকল্পৰ যিটো পাৰ্কিং আছে, আবিৰ্ভাৱ ক্ষেত্ৰত যিটো পাৰ্কিং আছে, সেই পাৰ্কিংটোত আমি সৰু যান বাহন আমি তাত ৰখাৰ ব্যৱস্থা কৰিবলৈ পৰিকল্পনা কৰিছোঁ। আৰু গোটেই ৰাস্তাটো ওৱান ৱে হ'ব। ওলাই যাওঁতে তেওঁলোকে জামতল হৈ পেলাই নগাঁৱৰ ফাললৈ যোৱা, ঢিঙৰ ফাললৈ যোৱা সকলো বাহন ওলাই যাব পাৰিব। বাকী দুচকীয়া মটৰচাইকেল আদি যিবিলাক যান বাহন আছে সেই সকলোবিলাক কেইবা ঠাইতো আপোনালোকে জানে পূৰ্বতে দুইটা লাইব্ৰেৰীৰ ওচৰত দুচকীয়া যান বাহনৰ পাৰ্কিং হয়, এইবাৰো হ'ব। কিন্তু সেই দুইটা লাইব্ৰেৰী পাৰ হৈ কোনো ধৰণৰ দুচকীয়া, তিনিচকীয়া বা চাৰিচকীয়া যান বাহন এইফালে সোমোৱাৰ ব্যৱস্থা কৰা হোৱা নাই। তাৰ ভিতৰতে কেইখনমান মাত্ৰ বেটেৰী চালিত বাহনৰ বিশেষ অনুমতি দিয়া হ'ব, যাতে প্ৰয়োজনীয় সামগ্ৰী কঢ়িওৱা আৰু বৃদ্ধ বা সেই ধৰণৰ লোকসকলক কঢ়িওৱাৰ বাবে মাত্ৰ কেইখনমান বিশেষভাৱে বেটেৰী চালিত বাহনৰ অনুমতি দিয়া হৈছে। তাৰ বাহিৰে সকলো ধৰণৰ যান বাহন ইয়াত বন্ধ থাকিব। আৰু পূৰ্বতে যিকেইটা স্থানত পাৰ্কিং হয় এইবাৰো সেইকেইটা স্থানতে পাৰ্কিং হ'ব। প্ৰথম পাৰ্কিংটো আমি ইতিমধ্যে গৱেষণা কেন্দ্ৰক অনুৰোধ জনাইছোঁ, তেওঁলোকৰ তাত যাতে আমি গাড়ী থোৱাৰ বাবে অনুমতি প্ৰদান কৰে, তেওঁলোকে তাত এটা পাৰ্কিং হ'ব। কিন্তু যিবিলাক ডাঙৰ ডাঙৰ বাছ, সেই বাছবিলাক নগাঁও ঢিং পথৰ পৰা ভিতৰলৈ আমি সোমাবলৈ দিব বিচৰা নাই। তাতে 2-3 ঠাইত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। যিখন আপোনাৰ ভেটিয়নী শান্তিজানৰ ৰাস ফিল্ড আছে, সেই ৰাস ফিল্ডত ডাঙৰ ডাঙৰ যান বাহন থোৱাৰ ব্যৱস্থা কৰা হৈছে। আগলৈ কদমণিৰ ফিল্ডত, আপোনাৰ কদমণি মাদ্ৰাছা ফিল্ডতো ডাঙৰ ডাঙৰ যান বাহন থোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই ঠাইডোখৰত আৰক্ষীয়ে প্ৰয়োজন সাপেক্ষে ৰাস্তাৰ এটা ছাইডে ডাঙৰ ডাঙৰ যান বাহন পাৰ্কিঙৰ চিন্তা কৰিছে। গতিকে ডাঙৰ যিবিলাক বাছ জাতীয় ডাঙৰ ডাঙৰ যান বাহন, যিবিলাক থানৰ ভিতৰলৈ সোমালে বা বটদ্ৰ বা গাঁৱৰ ভিতৰলৈ সোমালে যান জঁটৰ সম্ভাৱনা সৃষ্টি আছে, সেই সকলো ডাঙৰ ডাঙৰ গাড়ী নগাঁও ঢিং ৰাস্তা পথৰ ওপৰতে বা তাৰ কাষে পাজৰে থকা সেই পাৰ্কিঙতে আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ।